নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ অধ্যায় 3 পাঠ 1 বিদ্যালয় সপ্তাহৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে সকলোকে চাবা, যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেন্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা আৰু যদিহে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা যাতে আগলৈকেও তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ লাভ কৰি থাকা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ চাও আহা। তোমালোকক ইয়াতে পাঠভিত্তিক প্ৰশ্ন যি দিয়া আছে ক্ৰিয়াকলাপত, তাত প্ৰথমতে আলোচনা কৰো আৰু লিখো আহা দিয়া আছে। তাৰ যেটো ক নম্বৰ প্ৰশ্ন হেতু তোমালোকক সুধিছে প্ৰাঞ্জল হতৰ বিদ্যালয়ত কি চলি আছিল। এই প্ৰশ্ন কেইটাৰ উত্তৰ মই তোমালোকক সুন্দৰকৈ বহিত লিখি ৰাখিছো, তোমালোকে ইয়াৰ পৰা চাই তোমালোকৰ নিজৰ বহিত লিখিব পাৰিবা, ঠিক আছে। গতিকে প্ৰথম যেটো প্ৰশ্ন হেতু ইয়াতেও প্ৰাঞ্জল হতৰ বিদ্যালয়ত কি চলি আছিল আৰু ইয়াৰ উত্তৰটো আমি এনেদৰে লিখিছো প্ৰাঞ্জল হতৰ বিদ্যালয়ত বিদ্যালয় সপ্তাহ চলি আছিল। তোমালোকেও এনেদৰে নিজৰ বহিত ইয়াৰ পৰা চাই লিখি ল'ব পাৰিবা, ঠিক আছে। তাৰ পিছৰ যেটো প্ৰশ্ন হেতু চাইছো আমি খ নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে কাৰ মাজত বেডমিণ্টন প্ৰতিযোগিতা হৈছিল। এতিয়া চাবা ইয়াৰ উত্তৰটো আমি যেটো লিখিছো হেতু হৈছে পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুমাৰ মাজত বেডমিণ্টন প্ৰতিযোগিতা হৈছিল, ঠিক আছে। তাৰ পিছত আছে গ নম্বৰ প্ৰশ্নটো সুপ্ৰিয়াই কিয় দবা খেলখন বন্ধ কৰা বুলি কৈছিল। এই প্ৰশ্নটোৰ উত্তৰ আমি পাঠটোত পাইছোৱে যে যেতিয়া প্ৰথম মান আৰু দ্বিতীয় মানৰ ছাত্ৰ ছাত্ৰীসকলে ধেমালি কৰি আছিল ফুটবলৰ হৈতে, তেতিয়া ফুটবলটো দবা খেলত পৰিছিল আৰু তেতিয়া সুপ্ৰিয়াই দবা খেলখন বন্ধ হোৱা বুলি কৈছিল। সেই কথাখিনি আমি কেনেদৰে লিখিছো ইয়াত চাবাচোন তোমালোকে। কাঞ্চনে দলি মাৰি দিওতে বলটো দবা খেলত পৰিছিল, হেহে সুপ্ৰিয়াই দবা খেলখন বন্ধ কৰা বুলি কৈছিল, ঠিক আছে। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিলেও হৈ যাব। তাৰ পিছৰ প্ৰশ্নটো আমি চাইছো ঘ নম্বৰ প্ৰশ্নটো কোন শ্ৰেণীয়ে কি খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আস্তানি মিলোৱা। চোৱা এপিনে তোমালোকক শ্ৰেণীৰ নাম দিছে, আনপিনে তোমালোকক খেলৰ নাম দিছে। তোমালোকক এখন পাঠটোত যদি আমি চাও এখন জাননী পাইছাই তোমালোকে ইয়াত কোনটো শ্ৰেণীৰ কি খেল শ্ৰেণী অনুসৰি খেলসমূহৰ দিয়া আছে, কিন্তু এই প্ৰশ্নটোৰ উত্তৰ আমি কি কৰিছো পাঠটোত থকা ধৰণে বা পাঠটোত যি লিখা আছে সেই তাৰ ভিত্তিতহে আমি প্ৰশ্নৰ উত্তৰ কৰিবলৈ যত্ন কৰিছো ইয়াৰ লগত। গতিকে কোনো শ্ৰেণীৰ ক্ষেত্ৰত এনেকুৱা আছে একেটা শ্ৰেণীয়ে দুটা তিনিটা খেলতো কি কৰিছিলে ভাগ লৈছিল বা অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাত, সেইকাৰণে আমি তেনেদৰে মিলাইছো। ইয়াতে চাবাচোন প্ৰথম শ্ৰেণীটোৱে পাৰ পানী খেলত অংশগ্ৰহণ কৰিছিল, ঠিক তেনেদৰে দ্বিতীয় শ্ৰেণীটোৱেও পাৰ পানী খেলত অংশগ্ৰহণ কৰিছিল। গতিকে আমি যদি পাৰ পানী খেলটো চাওঁ সেইটো প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী দুইটাতে মিলাইছো। তাৰপিছত আছে তৃতীয় শ্ৰেণীটো কৰ লগত মিলাইছো আমি ক্ৰিকেট খেলৰ লগত, ঠিক তেনেদৰে চতুৰ্থ শ্ৰেণীটো আমি মিলাইছো ক্ৰিকেট খেলৰ লগত, অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ দুইটাই ক্ৰিকেট খেল খেলিছিল। তাৰপিছত পঞ্চম শ্ৰেণীটো বেডমিণ্টনৰ লগত মিলাইছো, যিহেতু আমাক পাঠটোত ফুটবল খেল কোনটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল সেই বিষয়ে উল্লেখ নাই, গতিকে সেইটো আমি মিলোৱা নাই, ঠিক আছে। এতিয়া উঙ নম্বৰ প্ৰশ্নটো চাইছো। উঙ নম্বৰ প্ৰশ্নটোত সুধিছে যে মিনতি বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কিয় খেলিবলৈ লৈ গৈছিল। এতিয়া চাবা এই প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে লিখিছো প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ধেমালি কৰি থাকোতে সুপ্ৰিয়াহঁতৰ দবা খেলখন বন্ধ হৈছিল, সেয়েহে মিনতি বৰুৱা বাইদেৱে সিহঁতক খেলাবলৈ খেলপথাৰৰ মাজলৈ লৈ গৈছিল। আমি এনেদৰে লিখিছো, তোমালোকে উত্তৰটো চাই লিখিব পাৰিবা। এতিয়া আমি তাৰ নেক্সট যেটো প্ৰশ্ন হেতু চাইছো। নেক্সট প্ৰশ্নটো হৈছে প্ৰথম 6 নম্বৰ প্ৰশ্ন বিদ্যালয় সপ্তাহ কোনে উদ্বোধন কৰিছিল। আমি পাঠটোত পাইছোৱে যে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে
কি কৰিছিলে উদ্বোধন কৰিছিলে অনুষ্ঠানটো গতিকে আমি প্ৰথম 6 নম্বৰ যেটো প্ৰশ্ন বিদ্যালয় সপ্তাহ কোনে উদ্বোধন কৰিছিল আৰু ইয়াৰ উত্তৰ হিচাপে আমি লিখিছো বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে উদ্বোধন কৰিছিল এনেদৰে লিখিছো চমুকৈ ঠিক আছে তাৰ পিছত আমি দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো চাইছো বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আৰু তাৰিখ আছিল এই যেটো প্ৰশ্ন এইটো প্ৰশ্নৰ উত্তৰ আমি পাঠটোত পোনপটীয়াভাৱে নাপাও তাৰ কাৰণে আমি এই যিখন জাননী আছিল এই জাননীখনৰ সহায় লৈছো প্ৰশ্নটোত আমাক তাৰিখ আৰু বাৰটো সুধিছে এতিয়া যদি চাও এইখনত লিখা আছে তাৰিখ প্ৰথম ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰ অৰ্থাৎ এইখন বিদ্যালয় সপ্তাহৰ সময়সূচী দিয়া আছে আৰু দ্বিতীয় দিনৰ খেলৰ সূচী বুলি দিছে ইয়াতে খেলখন আৰম্ভ হৈছিল প্ৰথম ডিচেম্বৰ অৰ্থাৎ ডিচেম্বৰৰ 1 তাৰিখৰ পৰা ডিচেম্বৰৰ 7 তাৰিখলৈকে 2025 খ্ৰীষ্টাব্দৰ আৰু জাননীখন প্ৰকাশ পাইছিলে 25/11/2025 গতিকে যেহেতু আমাক দ্বিতীয় দিনৰ খেলৰ সূচীটো সুধিছে বা দ্বিতীয় দিনৰ তাৰিখটো সুধিছে দ্বিতীয় দিনাখনৰ এইখন প্ৰথম দিনটো আমি আৰম্ভ হৈছিল 1 তাৰিখে ডিসেম্বৰৰ গতিকে ডিসেম্বৰৰ 2 তাৰিখে 2025 চনৰ ডিসেম্বৰৰ 2 তাৰিখে দ্বিতীয় দিনৰ খেলটো আৰম্ভ হৈছিল হেতুৱে ঠিক আছে আৰু বাৰটো ইয়াতে পোনপটীয়াকে দিয়া নাই গতিকে আমি ক্যালেন্ডাৰত চাই 2025 চনৰ 2 ডিসেম্বৰৰ যেটো বাৰ আছিল হেতু উলিয়াই লৈছো গতিকে উত্তৰটো আমি এনেদৰে লিখিছো চাবাচোন তোমালোকে বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা 2 ডিসেম্বৰ 2025 খ্ৰীষ্টাব্দ আৰু সেই দিনা মঙ্গলবাৰ আছিল এনেদৰে লিখিছো এই যেটো মঙ্গলবাৰ এটো আমি ক্যালেন্ডাৰত চাই বহুৱাইছো গতিকে তোমালোকেও এনেদৰে লিখিব পাৰিবা তাৰ পিছত বৰ্গীয় জ নম্বৰ যেটো প্ৰশ্ন হেতু আমি চাম বৰ্গীয় জ নম্বৰ প্ৰশ্নটোত আমাক সুধিছে সেত্ৰী সাৰে কি কৰি আছিল এই প্ৰশ্নটোৰ উত্তৰটো আমি এনেদৰে লিখিছো সেত্ৰী সাৰে প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰি আছিল গতিকে এই প্ৰশ্ন উত্তৰ কেইটা তোমালোকে এনেদৰে চাই লিখি লব পাৰিবা তাৰ পিছত যেটো 2 নম্বৰ প্ৰশ্নটোত কৈছে যে পাঠত থকা জাননীখন চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰো আহা এই যে জাননীখন এতিয়া আমি চালো অলপ আগতে সেইখন চাই এই প্ৰশ্নসমূহৰ উত্তৰ কৰিব দিছে ক্ৰিকেট খেলত কোন কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব জাননীখনৰ মতে আমি যেটো পাইছো হেতু উত্তৰত লিখিছো তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ অৰ্থাৎ আমি জাননীখনত পাইছিলো যে তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিব পাৰিব সেই কাৰণে আমি উত্তৰত লিখিছো তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ এনেদৰে লিখিলেই হৈ যাব তাৰ পিছত খ নম্বৰ যেটো প্ৰশ্ন তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে কি খেলত অংশগ্ৰহণ কৰিব পাৰিব ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা ক্ৰিকেট বেডমিন্টন দবা পাৰপানী আৰু মিউজিক চেয়াৰ ঠিক আছে এনেদৰে তোমালোকেও লিখি লবা তাৰ পিছত আছে গ নম্বৰ প্ৰশ্নটোত খ আৰু গ শাখাত থকা শ্ৰেণী কেইটা কি আমি আমাক যিখন জাননী দিয়া আছে সেইখন মতে তৃতীয় চতুৰ্থ আৰু পঞ্চম গতিকে তোমালোকে এনেদৰে চমুকৈ লিখি দিলে হল তৃতীয় চতুৰ্থ আৰু পঞ্চম তাৰ পিছত আছে ঘ নম্বৰ প্ৰশ্ন সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কি খেল খেলিব পাৰিব সেই খেল দুবিধ হৈছে পাৰপানী আৰু মিউজিক চেয়াৰ গতিকে তোমালোকে লিখিবা যে পাৰপানী আৰু মিউজিক চেয়াৰ ঠিক আছে তাৰ পিছত তোমালোকক ভাষা অধ্যয়ন যেটো অংশ দিয়া আছে তাত তোমালোকক দিয়া আছে 3 নম্বৰত ডাঙৰ হৰফৰ পদবোৰৰ অৰ্থ অনুমান কৰি আস্তানি মিলোৱা সোৱা ইয়াত তোমালোকক দিছে বিদ্যালয় সপ্তাহ হল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ এই প্ৰতিভাটো চাবাচোন প্ৰতিভা শব্দটোৰ অৰ্থ যেটো এটো ইয়াত তোমালোকক এটা কৰি দিছে অৰ্থাৎ মিলাই দিছে দক্ষতা অৰ্থাৎ প্ৰতিভা শব্দটোৰ অৰ্থ হৈছে দক্ষতা ঠিক তেনেদৰে বাকি কিটা আমি মিলাব লাগে খেলপথাৰত বেডমিন্টনৰ একক প্ৰতিযোগিতা চলি আছে ইয়াতে চাবা একক শব্দটোৰ অৰ্থ হৈছে এজনীয়া গতিকে আমি ইয়াক এনেদৰে মিলাইছো তাৰ পিছত আছে আমাৰ খেলখন পণ্ড কৰিলা ইয়াতে পণ্ড শব্দটোৰ অৰ্থ হৈছে নষ্ট কৰিলা গতিকে আমি ইয়াক নষ্ট কৰিলাৰ লগত মিলাই দিছো মিনতি বৰুৱা বাইদুৱে বেগাবেগিকৈ ওচৰলৈ আহিল বেগাবেগিকৈ শব্দটোৰ অৰ্থ হৈছে খৰকৈ গতিকে আমি এনেদৰে মিলাইছো ইয়াক তাৰ পিছত আছে প্ৰাঞ্জলহতৰ বিদ্যালয়খনত আজি উখল মাখল পৰিবেশ ইয়াত যি উখল মাখল শব্দ আছে ইয়াৰ অৰ্থ হৈছে
উলহ মালহ গতিকে আমি ইয়াক মিলাইছো উলহ মালহৰ লগত ঠিক আছে তাৰ পিছত যেটো খ নম্বৰ এটো তোমালোকক ক অংশৰ লগত খ অংশ মিলাব দিছে এটো চাবাচোন ক অংশত দিয়া আছে শিক্ষাদান কৰতাজন ইয়াক মিলাইছো আমি শিক্ষকৰ লগত পৰিচালনা কৰাজন পৰিচালক পাঠ কৰতাজন পাঠক খেতি কৰাজন খেতিয়ক ঠিক আছে তাৰ পিছত 4 নম্বৰ যেটো ক নম্বৰটো হেতু দিয়া আছে যে তলৰ শব্দবোৰ পঢ়োৱা আহা এটো হৈছে পঞ্চম বঞ্চিত কুঞ্চিত ইঞ্জিন গুঞ্জন আঞ্জা ইয়াতে জানো আহা বুলি দিছে এটো যেটো নিয়য়চন ছ বুলি কয় অৰ্থাৎ ইয়াত নিয় আৰু প্ৰথম ছ লগ লাগি এটো কি হৈছে যুক্তাক্ষৰ হৈছে ঠিক তেনেদৰে আমি পঞ্চম বঞ্চিত কুঞ্চিত এইখিনি আমি শব্দ লিখিছো বা এনেদৰে আমি শব্দত ব্যৱহাৰ কৰিব পাৰিছো তাৰ পিছত আছে নিয়য়জন জ এটো নিয় আৰু বৰ্গীয় জ নিয়য়জন জ ঠিক তেনেদৰে শব্দত ব্যৱহাৰ কৰিলে ইঞ্জিন গুঞ্জন আঞ্জা ইয়াৰ লগত মিলাব পাৰিছো আমি ঠিক আছে তাৰ পিছত এতিয়া আমি তাৰ পিছতনো কি আছে হেকিনি চাইছো ইয়াৰ পিছত যি দিয়া আছে পিছতটো দিয়া আছে খেলিমেলিকৈ থকা আখৰবোৰ সঠিক ক্ৰমত সজাই শব্দ গঠন কৰোৱা ইয়াতে সোৱা পদ ৰকাৰ তাত আকাৰ ল আৰু নিয়জন জ অলট পালটকে দিয়া আছে যদি আমি সঠিক ক্ৰমত লিখো প্ৰাঞ্জল শব্দটো পাম প্ৰা নিয়জন জ আৰু ল প্ৰাঞ্জল ঠিক তেনেকে এইটো মিলালে সঞ্চয় শব্দটো পাম তাৰ পিছত যদি আমি এইটো মিলাও দন্তীয় ত নয়সন ছটা ধৰ্ষইকাৰ আৰু কত হস্যৌকাৰে কো আছে এইটো আমি মিলালে কুঞ্চিত শব্দটো পাম তাৰ পিছত আছে ন দন্তীয় ন নিয়জন জ তাত হস্যইকাৰ আৰু হৰ্ষ ই এইটো শব্দ মিলালে আমি ইঞ্জিন পাম এনেকে যদি আখৰ কেইটা মিলাই লিখো ঠিক আছে তাৰ পিছত আমি চাইছো ইয়াত 5 নম্বৰটো তোমালোকক স্থানবাচক শব্দ কেইটানো আমি কেনেদৰে পঢ়ো আৰু তাৰ সংক্ষিপ্ত ৰূপটো কেনেকুৱা হেইখিনিয়ে দিছে ধৰি লোৱা ইয়াত সংখ্যাটো 1 আছে যদি আমি 1 নম্বৰ স্থানত থকা বুজাব লাগে তেতিয়ালে প্ৰথম স্থানত বুলি কম আৰু তাক সংক্ষিপ্ত ৰূপটো এনেদৰে কয় দ্বিতীয় হলে দ্বিতীয় স্থান তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম নৱম দশম একাদশ দ্বাদশ ত্ৰয়োদশ চতুৰ্দশ পঞ্চদশ ষোড়শ সপ্তদশ অষ্টাদশ ঊনবিংশ বিংশ অৰ্থাৎ 20 নম্বৰ স্থানটো বুজাবলৈ বিংশ বুলি আমি বুজাব পাৰো আৰু তাৰ যেটো সংক্ষিপ্ত ৰূপ এইকেইটা তোমালোকে এইকেইটা চাই লবা নিজে নিজে জনাৰ কাৰণে ঠিক আছে তাৰ পিছত ইয়াত আমাক এটা খেল দিছে অৰ্থাৎ ইয়াত কিছুমান আমাক তলত নম্বৰ দিছে আৰু তাৰ বিপৰীতে কেইটামান আমাক আখৰ দিছে এইটো কোনটো আখৰ কিমান নম্বৰত আছে হেইটো লৈ আমি এটা খেল খেলিব পাৰিম ইয়াতে সংখ্যা চাই শব্দ লিখিব দিছে অৰ্থাৎ ইয়াতে 7 নম্বৰ আছে আৰু 3 নম্বৰ আছে আমি যদি চাও 7 নম্বৰত আছে হ গতিকে ইয়াত আমি হ বুলি লিখিছো তাৰ পিছত 3 নম্বৰ আছে 3 নম্বৰত কত দীৰ্ঘইকাৰে কি আছে ইয়াতো আমি কত দীৰ্ঘইকাৰে কি দিছো এতিয়া শব্দটো আমি পাইছো হকি গতিকে 7 আৰু 3 ৰে হকি শব্দটো পালো ঠিক তেনেদৰে 2 আৰু 11 আছে 2 নম্বৰত আছে দন্তীয় দ লিখিছো 11 নম্বৰত আছে আমি ইয়াত চাও যদি বত আকাৰে বা দবা শব্দটো পাইছো 2 আৰু 11 ৰে ঠিক তেনেদৰে 5 10 আৰু 17 5 10 আৰু 17 5 টোৰে আমি পাইছো কত আকাৰে কা লিখিছো 10 টোৰে পাইছো আমি নিয়য়চন ছ লিখিছো তাৰ পিছত 17ত আছে দন্তীয় ন লিখিলে কাঞ্চন শব্দটো পাইছো ঠিক আছে এতিয়া আমি অলতাকে লিখিম ইয়াতে শব্দ চাই সংখ্যাবোৰ লিখ ইয়াতে কাবাডী শব্দটো আছে আমি যদি চাও কত আকাৰে কা এইটো পাইছো আমি 5 নম্বৰত গতিকে ইয়াত আমি 5 বুলি দিছো বত আকাৰে বা যেটো আছে হেইটো আমি পাইছো 11 নম্বৰত এইটো যদি চাও 11 নম্বৰত বত আকাৰে বা আছে তাৰ পিছত আছে আমাৰ মূৰ্ধন্য দ হস্যইকাৰে দি হেইটো হৈছে 15 নম্বৰত সেই কাৰণে আমি লিখিছো 5 11 15 ঠিক তেনেদৰে আছে পঞ্চমটোত নম্বৰ কেইটা হ'ব 16 10 6 একেটা তোমালোকে এই চাৰ্টখন চাই মিলাই নিজে নিজে কৰিবলৈ যত্ন কৰিবা ঠিক তেনেদৰে বেডমিন্টনটোত 4 9 14 12 আৰু 17 পাইছো ঠিক আছে তাৰ পিছত যেটো তোমালোকক 7 নম্বৰত দিছে সেই 7 নম্বৰটোত তোমালোকক কৈছে যে কাখৰ ঢোলৰ ছবিত থকা শব্দ বাছি লৈ ছন্দ পুৰ কৰোৱা ইয়াত তোমালোকক ঢোলটোত কেইটামান ছন্দ মিল থকা শব্দ দিছে একেটা আমি মিলাই ইয়াত খালি ঠাই পুৰ কৰিব লাগে আমি যদি এনেদৰে মিলাই লিখো চাবাচোন বাঢ়ৈ খুৰাই বাহেৰে হাজে নাপিত ককাই চুলিকে কাটে ঢোল বজাই ঢুলীয়া ককাই দৰ্জি মামাই কাপোৰ চিলাই গতিকে
ইয়াতে প্ৰথমটোত সাজে তাৰপিছত কাটে তাৰপিছত বজায় তাৰপিছত চিলায় এই শব্দকেইটা তোমালোকে এনেদৰে মিলাই লিখিবা ঠিক আছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা আজিলৈকে ইমানেই ধন্যবাদ